চাইছে বিউৰি হেডলাইন্স ৰঙিয়াৰ এগৰাকী সুন্দৰী যুৱতীয়ে কৰ্কট আক্ৰান্ত ৰোগীলৈ দান কৰিলে নিজৰ চুলি ৰঙিয়া নগৰ ষ্টেডিয়াম কলনীৰ নিবাসী তথা ৰঙিয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰী প্ৰিয়ংকা কলিতাই সম্পূৰ্ণ চুলিখিনি দান কৰিলে কৰ্কট আক্ৰান্ত ৰোগীলৈ ডিব্ৰুগড়ৰ হেয়াৰ ক্ৰাউন নামৰ সংস্থা এটিৰ সহায়ত কৰ্কট আক্ৰান্ত ৰোগীলৈ দান কৰিলে নিজৰ মৰমৰ চুলিখিনি প্ৰিয়ংকাই নিজৰ 21 বছৰীয়া জন্মদিনত সিদ্ধান্ত ল'লে কৰ্কট আক্ৰান্ত ৰোগীক নিজৰ চুলি দান দিয়াৰ কথা জন্মদিনৰ দিনাখন প্ৰিয়ংকাই ফেচবুক চাই থকা অৱস্থাতে এটি ভিডিঅ'ত কৰ্কট আক্ৰান্ত শিশুৱে কাটৰ আহ্বান জনাইছিল সহায়ৰ বাবে কৰ্কট আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ চুলি সৰি গৈছিল ভিডিঅ'টো দেখাৰ পিছতে প্ৰিয়ংকা সিদ্ধান্ত ল'লে কৰ্কট আক্ৰান্ত ৰোগীক নিজৰ মৰমৰ চুলিখিনি দান দিয়াৰ কথা কৰ্কট ৰোগত আক্ৰান্ত হৈ চুলি সৰা লোকসকলক তামিলনাডুৰ এক সংস্থাৰ জৰিয়তে বিনামূলীয়াকৈ যোগান ধৰা হয় চুলি আৰু সেইবাবে প্ৰিয়ংকাও আগবাঢ়ি আহি নিজৰ চুলিখিনি দান কৰিলে কৰ্কট ৰোগীলৈ ফেচবুক চাই থাকোঁতে দেখি পালোঁ অকণমানি ছোৱালী এজনী মানে হেল্পৰ কাৰণে কৈ আছিলে তাৰ আৰু চুলি কোচা একেবাৰে নাছিলে তো মানে এজনী ছোৱালীৰ কাৰণে চুলিখিনিয়ে সৰ্বোচ্চ হয় ন তো সেইকাৰণে ভাবিলোঁ যে কৰ্কট ৰোগীৰ কাৰণে কিবা এটা কৰোঁ তো এজ এ ষ্টুডেণ্ট মই ভাবিলোঁ নিজৰ চুলি কোচাৰে চাগে কিছু পৰিমাণে হেল্প কৰিব পাৰিম তো সেইকাৰণে ভাবিলোঁ যে নিজৰ চুলি কোচাই মই দান কৰি দিম সেয়েহে যোৱাকালি মই মোৰ চুলি কোচা দান কৰি দিলোঁ ক'ত দান কৰা হ'ল এইটো ডিব্ৰুগড়ত হেয়াৰ ক্ৰাউন বুলি এটা অৰ্গেনাইজেশ্যন আছে তাত দি দিলোঁ আৰু তাৰ পৰা সেইটো তামিলনাডুলৈ চেণ্ড কৰা হয় আৰু তাত উইগ বনাই পেলাই তাৰ পৰা কেঞ্চাৰ পেচেণ্টক মানে ফ্ৰীতে এইটো দি দিয়ে প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান দেশৰ অৰ্থনীতি এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে নেটৱৰ্ক 18ৰ উদ্যোগত আৰু IITCৰ দ্বাৰা প্ৰস্তুত এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম দেশৰ চুকোণৰ পৰা আত্মনিৰ্ভৰ কিছু অনবদ্য কাহিনী সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব আজিৰ কাহিনী ফেবিকলৰ ওপৰত स्वतंत्रता के बाद सबसे पहली पीढ़ी के उद्यमियों में से एक बलवंत पारेख द्वारा 1959 में स्थापित पिडिलाइट इंडस्ट्रीज भारत की सबसे जानी मानी एडहेसिव मैन्युफैक्चरिंग कंपनी है इसका प्रतिष्ठित ब्रांड फेविकॉल भारत में लाखों उपभोक्ताओं के घर में पाया जाता है और इसे देश के सबसे भरोसेमंद ब्रांड्स में शुमार किया जाता है Through these 60 years, we spot unserved, underserved market categories. We fill those not just with a world-class product, but with a brand. And then we work tirelessly with users and consumers until we create a brand. मेक इन इंडिया पिडिलाइट आज पूरे भारत में 11 नए कारखानों का निर्माण कर रहा है और आगे भी काफी संभावनाएं देखता है Pidilite, we are great believers in the India story. And therefore, for us to first and foremost win in India, satisfy consumer domestic demand is a priority. पिडिलाइट के घरेलू उत्पाद और ब्रांड्स आत्मनिर्भर भारत के सपने को पूरा करने में एक प्रेरणा साबित होंगे পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ তেজপুৰৰ তেল ডিপুত প্ৰতিবাদ সাব্যস্ত শোণিতপুৰ জিলা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত একাধিক কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে বিজেপি চৰকাৰক জনবিৰোধী নীতি পৰিহাৰ কৰিবলৈও দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত মৰ্মে আজি যোৱা 3টা দিন ধৰি আমি ৰাজ্যখনৰ প্ৰতিটো পেট্ৰল পাম্পত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যি পেট্ৰল আৰু ডিজেলৰ ওপৰত দৈনিক মূল্য বৃদ্ধি ঘটাইছে ৰন্ধন গেছৰ অস্বাভাৱিক মূল্য বৃদ্ধি ঘটাইছে এই জনবিৰোধী নীতি বাতিল কৰাৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ দাবী জনসাধাৰণক কুঙা কৰি পেলোৱা পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ যি আকাশলংঘী মূল্য বৃদ্ধি ইয়াক তৎকালে ৰোধ কৰক
ইফালে কলিয়াবৰ পশ্চিম অঞ্চলৰ অন্যতম চিকিৎসালয় পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত এতিয়া অৰাজকতা চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক মন্টু শৰ্মাৰ অনিয়মীয়া উপস্থিতিয়ে ৰাজ্যক বাৰুকৈ জ্বলা-কলা খুৱাইছে যিকেইদিন কৰ্মত উপস্থিত থাকে সেইকেইদিনা পুৱা 10:30 বজাৰ পৰা 1 বজালৈহে চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টৰ লগত সুসম্পৰ্ক নথকা ৰোগী আৰু অভিভাৱক প্ৰায় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ইয়াৰ লগতে ফাৰ্মাচিষ্ট জনৰো অভব্য আচৰণৰ অভিযোগ আহিছে দীৰ্ঘদিনৰ পৰা ফলত দীৰ্ঘদিন ধৰি স্থানীয় সমস্যা ভোগ কৰি আহিছে স্থানীয় ৰাইজে এনেদৰে আৰু চিকিৎসালয়খনৰ এনে অৰাজকতাৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে চিকিৎসক তথা চিকিৎসা কৰ্মীৰ বদলীকৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে যোৱা শনিবাৰে মোৰ ভতিজা ল'ৰাটো হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হ'ল মোৰ ফাটি গ'ল ফাটি যোৱাত মই 10:40 মানত মই বাইকত মোৰ ভতিজাক হস্পিটেল আনিলোঁ তেতিয়া দুইফালে তলামৰা ইয়াত কোনো হস্পিটেলৰ ষ্টাফ নাছিলে তাৰপিছত মই ইয়াৰ পৰা গৈ ফাৰ্মাচী ট্ৰিটমেণ্ট যেতিয়া কৰাওঁ বেণ্ডেজ কৰাওঁ তাৰপিছত মই ফোন কৰিলোঁ ফোন কৰাত চতুৰ্থ শ্ৰেণী কৰ্মচাৰী হেমন্ত বৰুৱা তেওঁ ফোন ৰিচিভ কৰিলে তে মই ক'লোঁ ক'ত আছ তই তেওঁ ক'লে মোক যে মই ঘৰত আছোঁ বোলে হস্পিটেল বন্ধ কৰি ঘৰত আছ কিয় তেওঁ কৈছে যে এইটো মোৰ কথা ডক্টৰ আপোনাৰ 10:30 আহি 1 বজাত গুচি যায় তাৰপিছত নাই কোনো নাই তেতিয়া তলামৰা থাকে ড্ৰেছিং চিকিৎসকৰ নকৰে নাৰ্ছো নকৰে ইয়াৰ চুইপাৰ এজনী হতোৱাই চিকিৎসক ড্ৰেছিং কৰায় আৰু বেজি দিয়াটো সেই চুইপাৰ এজনী দিয়ে নাৰ্ছে হেনো বেজি দিবলৈ নোৱাৰে বজালীৰ উৎখাত চোৰাং তেলৰ ঘাটি বজালীৰ অংকিত পঞ্জাবী ধাবাত চলিছিল চোৰাং তেলৰ ব্যৱসায় বজালী আৰক্ষীয়ে অভিযান চলাই ধাবাখনত অভিযানত জব্দ কৰা হৈছে কেইবাশ লিটাৰ চোৰাং তেল ধাবাখনৰ স্বত্বাধিকাৰী মুন্নাছ আলীৰ পলায়ন ধাবাখনৰ 5 কৰ্মচাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ধাবাত বহুত 2 নম্বৰী তেল কিছুমান ট্ৰেকৰ পৰা কাটি পেলাই ইয়াতে চুৰি কৰি বিক্ৰী কৰি থাকে ইতিমধ্যে আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ ড্ৰাম 21টামান আমি পালোঁ 22-22টামান তাৰপিছত সৰু সৰু ড্ৰাম আছে তো প্ৰত্যেক ড্ৰামতে ধৰক 300 লিটাৰ কৰি তেল থাকে আৰু ডিজেল থাকে এইখন ধাবাতে আমি পাইছোঁ আৰু সেই সূত্ৰে আমি খবৰ পাই পেলাই ৰেড কৰিলোঁ ইতিমধ্যে আমি কেইজনমানক ধৰিছোঁ আৰু মূল আসামী কেইজনমান আছে পলাতক আছে আমি পাই যাছোঁ মানে এইটো কি তেল আচলতে এইটো আমি ডিজেল বুলি কৰিছোঁ এতিয়া কাৰণ তাৰ যিটো কোন পিছত আমি আইডেণ্টিফাই কৰিম কিন্তু যিখিনি আমি গোন্ধত পাইছোঁ এইটো চব ডিজেল টেংকাৰ পৰা কাটি অনা ডিজেল মহানগৰীৰ নাৰেংগীয়া আঞ্চলিক মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী শিক্ষক কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখি নতুন NPS পদ্ধতি বাতিলৰ দাবীত ধৰ্মঘট কাৰ্যসূচী পালন কৰে প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে নতুন NPS আঁচনি বাতিল কৰক পুৰণি OPS আঁচনি বাহাল কৰক আমাৰ দাবী মানিবই লাগিব আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে নতুন পেঞ্চন নীতিৰ বাবে একাংশ শিক্ষক কৰ্মচাৰী পানীত ধান নচৰা অৱস্থাৰ সৃষ্টি হৈছে তাৰোপৰি বহু শিক্ষক কৰ্মচাৰীয়ে কৰ্মজীৱনৰ শেষৰ ফালে চাকৰি নিয়মীয়া হৈছে কিন্তু NPS পদ্ধতিৰ বাবে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নোহোৱা বুলিও অভিযোগ কৰে প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে সেয়ে সকলোৰে অৱসৰৰ কালীন সময়ৰ বাবে পুৰণি পেঞ্চন নীতিকে বাহাল ৰখাৰ বাবে আহ্বান জনায় চৰকাৰৰ প্ৰশাসনক NPS কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱনৰ সুৰক্ষাৰ কাৰণে NPS কাৰ্যকৰী হোৱাৰ ফলত আমাৰ বহুতো কৰ্মচাৰী বা বহুতো শিক্ষকৰ যিখিনি ৰিটায়াৰ্ডৰ পিছত যিখিনি পাব লগা আছে সেইখিনি অত্যন্ত কম পৰিমাণে হৈছে আৰু কিছুমানে বহু বছৰ বিনা বেতনে চাকৰি কৰি 2 বছৰ চাকৰি পাইছে কোনোবাই 1 বছৰ চাকৰি পাইছে গতিকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে বহুদৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে এই ব্যৱস্থাটো যাতে অৱসান ঘটায় পুনৰ যাতে OPS পুৰণি পেঞ্চন ছিষ্টেমটো যাতে পুনৰ বলবৎ হয় পুনৰ প্ৰৱৰ্তন হয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত এই কাৰ্যসূচীৰ জৰিয়তে আবেদন আৰু নতুন পেঞ্চন নীতি বাতিলৰ দাবী ডুমডুমাত শিক্ষকৰ প্ৰতিবাদ চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা নতুন পেঞ্চন নীতি বাতিল কৰি পূৰ্বৰ পুৰণি পেঞ্চন নীতি OPS বাহাল ৰাখিবলৈ শিক্ষকসকলে দাবী জনায় ডুমডুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে ডুমডুমাৰ হুল্লাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অৱস্থান কৰি শীঘ্ৰে নতুন পেঞ্চন নীতি NPS বাতিল কৰক OPS বাহাল ৰাখক আদি শ্লোগান দিয়ে নতুন পেঞ্চন নীতিয়ে শিক্ষকসকলৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান আৰু ভৱিষ্যত অন্ধকাৰ কৰিব বুলিও উল্লেখ কৰে ডুমডুমা অঞ্চলৰ বিভিন্ন বিদ্যালয় শিক্ষক কৰ্মচাৰী সকলো পেঞ্চন নিউ পেঞ্চন নীতিৰ অন্তৰ্ভুক্ত হৈ থকা সকলো কৰ্মচাৰী হৈ আজি আমি চৰকাৰক অনুৰোধ জনাওঁ যে এই নতুন পেঞ্চন নীতি শীঘ্ৰেই বাতিল কৰিব লাগে আৰু পুৰণা পেঞ্চন নীতি
বাহাল ৰাখিব লাগে। এই নতুন পেঞ্চন নীতিত যি নীতি নিয়ম আছে যে চৰকাৰে ইয়াৰ কিছু অংশ শ্বেয়াৰ মাৰ্কেটত নিয়োগ কৰে আৰু বাকীখিনি আমাক ৰিটায়াৰমেণ্টৰ সময়ত 60% এটা পাৰ্চেণ্টেজ হিচাপত আমাক ৰিটাৰ্ণ দিব, বাকীখিনি আকৌ শ্বেয়াৰ মাৰ্কেটতে কৰিব। সেইকাৰণে চৰকাৰক আমি অনুৰোধ জনাওঁ যে এই পুৰণা পেঞ্চন নীতিটোৱে বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে। কলিয়াবৰৰ মাজ পূব থৰিয়া চৰকাৰী অনুদান লাভ কৰাৰ পৰা বঞ্চিত হিতাধিকাৰী ক্ষোভ। অনুসূচিত জাতিৰ হিতাধিকাৰীৰ বাবে আবণ্টিত চৰকাৰী আঁচনিৰ সামগ্ৰী বিতৰণত দুৰ্নীতিৰ অভিযোগ। কলিয়াবৰত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা বিতৰণ কৰা চৰকাৰী অনুদানত দুৰ্নীতিৰ অভিযোগ। চৰকাৰী অনুদানৰ টিনপাত, ফিল্টাৰ, চিলাই মেচিনকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত হিতাধিকাৰী বাছনিৰ অনিয়মৰ অভিযোগ বঞ্চিত ৰাইজৰ। একেটা পৰিয়ালতে ৩-৪জনলৈ লোকে চৰকাৰী সাহায্য লাভ কৰাৰ অভিযোগ বঞ্চিত লোকৰ। অনুসূচিত জাতি উন্নয়ন পৰিষদ কলিয়াবৰ জিলাৰ সদস্য কৃষ্ণৰাম হাজৰিকাই চৰকাৰী সাহায্য বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত হিতাধিকাৰীয়ে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পচন্দৰ লোকক ৫০০ৰ পৰা ১০০০ টকালৈ হিতাধিকাৰীৰ বাছনি কৰাৰ গুৰুতৰ অভিযোগ কৃষ্ণৰাম হাজৰিকাৰ বিৰুদ্ধে। সৰু তোলাৰ টিন পাইছে, তাৰোপৰি চেলি ফিল্টাৰ পাইছে, বোৱাৰীকৰ নামত মেচিন পাইছে, চিলাই মেচিন পাইছে, চেলু ফিল্টাৰ পানী তেওঁ এখন খেতিও নাই তেওঁ পাইছে। এইটো কৃষ্ণৰাম হাজৰিকাই দিছে। এখন ঘৰত ৫০০ টকা অনুদান পাইছে, এই কৃষ্ণৰাম হাজৰিকাই দিছে। কিন্তু আমি যেতিয়া মেচিন বিচাৰি যাম মোৰ ছোৱালীজনীৰ কাৰণে তহঁতৰ নহ'ব বুলি খেদি দিছে। চাপ গলাই থকা মানুহে টিং পায়, কিন্তু বৰষুণত ভিজি থকা মানুহ জুপুৰি ঘৰত আছে সেয়া মানুহে টিং নাপায়। প্ৰত্যেকটো অনুদান লৈ আছে ঘৰে মানে প্ৰত্যেকে ঘৰত। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান। লকাৰ আলমিৰাৰ তলা ভাঙি চোৰে লুটি নিলে ৫ তোলা সোণ, নগদ ৬০,০০০ টকাসহ বহু মূল্যৱান সা সামগ্ৰী। বকলিয়াঘাটৰ সুপ্ৰিয়া দেৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। ৩জনীয়া পৰিয়ালটো যোৱা ১৪ ফেব্ৰুৱাৰীত ঘৰত তলা লগাই নগাঁৱলৈ বিয়া খাবলৈ গৈছিল। এসপ্তাহৰ মূৰত ঘৰলৈ উভতি আহি চোৰৰ এই লুটপাত দেখি হতভম্ব হৈ পৰে। চোৰে ধন সোণ লুটি নিয়াৰ সমান্তৰালকৈ LED টিভি, ইনভাৰ্টাৰ আদিও বিনষ্ট কৰি থৈ যায়। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ৰাতিপুৱাই চাইছে যেনে চব মানে বন্ধ এতিয়া কোনে কি কৰিলে তেনেকৈ কোনেও ক'ব নোৱাৰে। এতিয়া আহি পেলাই টকা নিছে ৬০,০০০ টকা আৰু সোণৰ বড়ি আছিলে ৫ বড়ি, এইখিনি নিলে আৰু ইনভাৰ্টাৰ নিলে, ইনভাৰ্টাৰ কাটি কুটি লৈ গ'ল। গোৱালপাৰা জিলাৰ ধুনুভাঙৰ গাঠিয়াপাৰাত একে নিশাই সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড। দুৰ্বৃত্ত একে নিশাই বিদ্যালয়সহ দোকান আৰু বাসগৃহত সংঘটিত কৰিলে চুৰিকাণ্ড। গাঠিয়াপাৰা মজলীয়া বিদ্যালয়সহ এখন দোকান আৰু ৩টা পৰিয়ালৰ বাসগৃহত সংঘটিত কৰিলে চুৰিকাণ্ড। গাঠিয়াপাৰা মজলীয়া বিদ্যালয়ত দুৰ্বৃত্তই নিশা কাৰ্যালয়সহ কেইবাটাও শ্ৰেণী কোঠাৰ দুৱাৰৰ তলা ভাঙি সামগ্ৰী ভাঙি পেলোৱাৰ লগতে আলমিৰা, টেবুলৰ তলা ভাঙি লণ্ডভণ্ড কৰে। কিছু টকা লৈও উঠাও হোৱাৰ লগতে দুৰ্বৃত্তই লণ্ডভণ্ড কৰে গুৰুত্বপূৰ্ণ নথি পত্ৰ। বিদ্যালয়খনৰ ওচৰতে থকা মনোজ বসুমতাৰী নামৰ লোকজনৰ গেলামাল দোকানৰ তলা ভাঙি নগদ ধনৰ লগতে কেতবোৰ সামগ্ৰী লৈ উঠা হয়। একেদৰে সঞ্জীৱ কাছাৰীৰ চাইকেল আৰু বুলবুল কাছাৰী নামৰ লোকজনৰ খিৰিকীৰে প্ৰৱেশ কৰি লুটপাত চলাই একে নিশাই দুৰ্বৃত্তই বিদ্যালয়সহ আন ৩টাকৈ পৰিয়ালৰ বাসগৃহ চুৰি কাণ্ড সংঘটিত কৰা ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঠিয়াপাৰাত। যেতিয়া আমি স্কুল খুলিলোঁ, স্কুল খোলাৰ আগমুহূৰ্তত যেতিয়া গেটত সোমাই আহিলোঁ, সোমাই অহাৰ পিছত দেখিলোঁ যে আমাৰ অফিচৰ তালা এখন মানে ভাঙা আছে। তলা ভাঙা দেখা পাই আমি আৰু ভিতৰত সোমাই অহা নাই। ইফাল সিফাল চোৱাৰ পিছত আমি ওচৰৰে এঘৰ মানে ল'ৰা এজন, তেওঁৰ দোকান আছে ইয়াতে, মনোজ বসুমতাৰী, তেওঁ আহিলে, আহি পেলাই ক'লে ছাৰ মোৰ ঘৰতো চুৰি হৈছে, ইয়াতো তেনেকুৱা কিবা হৈছে নেকি? আমি ধূপধৰা থানাত মানে খবৰ দিলোঁ। তাৰপিছত তেওঁলোকে আহিলে, তেওঁলোকৰ সন্মুখতে আমি অফিচ ৰুমৰ মানে ভিতৰটো খুলিলোঁ। খুলি দেখা পালোঁ যে অফিচ ৰুমৰ মানে একদম আমাৰ আচবাব পত্ৰ উঠি আহিছো বাতৰি শেষ অংশলৈ। যি মূলা বাঢ়ে তাৰ দুপাততে চিন, বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱ কালতে পোৱা যায়। নেটৱৰ্ক 18ৰ এই বিশেষ অনুষ্ঠানত আমি এনে কিছুমান বিস্ময় কিশোৰ কিশোৰী আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। বিগত সপ্তাহত বাইজুছ য়াং জিনিয়াছত আপোনালোকে লগ পাইছিল 180 IQৰ 6 বছৰীয়া বিস্ময় বালক ঋষি আৰু দেশৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন অভিনৱক। এওঁলোকৰ উৎসাহ বঢ়াইছিল চৰ্দাৰ সিং আৰু গগন নাৰঙে। পুনৰ আগবঢ়াইছো তাৰে আন কেতবোৰ দৃশ্য। नमस्कार, मैं हूं आनंद नरसिम्हन, अनोखे बच्चों की इस दुनिया में आपका गाइड और साथी, जो अब बुलाने वाला है आज के यंग जीनियस को।
My name is Rishi Shivpi. I live in Bangalore. I am 6 years old. You develop apps. You know science and technology. Why are these vitamins so important? They help in healthy body function. What does vitamin A do? Vitamin A helps you get better eyesight. जब वो 3 साल का था तो उसका इंटरेस्ट टुवर्ड साइंस, टेक्नोलॉजी, यूनिवर्स, क्लाउड, we were more surprised to understand, like how he is getting into all these interests. जी. And he used to narrate also. मैं आपसे एक सवाल पूछता हूँ, क्या आप बता सकते हैं कि सृष्टि में कितने तरह के ग्रीन कलर हैं? 4-5 तरह के 4-5? हाँ। 10? How many shades of green are there in nature? 255. हमारे आज के दूसरे यंग जीनियस से जब कोई पूछता है कि वो जीनियस क्यों है, तो वो सीधा गोली चला देते हैं। मेरा नाम है अभिनव शाह, मैं आसनसोल वेस्ट बंगाल से हूँ। मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ। जब स्टार्ट करते हैं तो पिस्टल आपका काफी एक्सपेंसिव रहता है? पिस्टल ज्यादा एक्सपेंसिव नहीं रहता है, पर राइफल बहुत एक्सपेंसिव रहता है। अच्छा, तो अभिनव जब भी राइफल की जरूरत हो, आई एम जस्ट अ फोन कॉल अवे, आई विल गेट यू अ न्यू राइफल। আৰু এতিয়া চাওক থ্ৰুতে ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। গহপুৰত কংগ্ৰেছৰ বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন। অসম বচাও অভিযানৰ অংশ স্বৰূপে গহপুৰৰ কলাবাৰীৰ পৰা বিশাল বাইক ৰেলী বাহিৰ কৰে গহপুৰৰ ছয়দুৱাৰ ব্লক কংগ্ৰেছে। উক্ত বাইক ৰেলীৰ প্ৰাক মুহূৰ্তত কলাবাৰীৰ ৰাজহুৱা ভৱন প্ৰাংগণত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে এপিচিচিৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন বিধায়ক ভূপেন বৰা। অসমক বিজেপিৰ নাগপাশৰ পৰা মুক্ত কৰিবলৈ কংগ্ৰেছৰ অসম বচাও অভিযান অব্যাহত থাকিব বুলি কয় সাংসদ প্ৰদ্যুৎ বৰদলৈ। লগতে গহপুৰৰ বিধায়কৰ বাবে বিজেপি কৰ্মীয়ে আত্মহনন কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বৰপেটাৰ সৰভোগত কংগ্ৰেছৰ অসম বচাও অভিযান। সৰভোগৰ ঐতিহাসিক শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পৰা শুভাৰম্ভ কৰা কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ, বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেক, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী চুকুৰ আলী, বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে কলিয়াবৰ সাংসদ গৌৰৱ গগৈৰ লগতে দলটোৱে গৰখীয়া গোসাঁই থানত সেৱা জনোৱাৰ লগতে চৌহদ প্ৰদৰ্শন কৰি পৰিচালনা সমিতিৰ সৈতেও মত বিনিময় কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জামুগুৰি হাটৰ পৰিদৰ্শন বঙলাৰ প্ৰাংগণত অনুষ্ঠিত মহিলা সমাৰোহত উপস্থিত থকা মুখ্যমন্ত্ৰীক আদৰণি জনাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। মহিলা সমাৰোহত শোণিতপুৰ জিলাৰ মহিলা জীৱিকা সখীসকলক একোখনকৈ স্কুটি বিতৰণ কৰাৰ লগতে চতিয়াত স্থাপন কৰা ITI প্ৰতিষ্ঠানৰো শুভ উন্মোচন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। উক্ত অনুষ্ঠানতে চৌকী ঘাটত স্থাপন হ'বলগীয়া এটা ব্যক্তিগত খণ্ডৰ উদ্যোগৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলা সমাৰোহত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকাৰ দৈ, ক্ৰীম, বাটাৰ উদ্যোগটো প্ৰদৰ্শন কৰে। ৰঙিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ ধৰ্ণা। ৰঙিয়া বালাগাঁওস্থিত হাইৱে পেট্ৰল ডিজেল পাম্পত 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। 3 দিনীয়াকৈ পালন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তিম দিনা ৰঙিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে কংগ্ৰেছ। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী। চৰকাৰ বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰা VRSৰ 15 কোটি টকা মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰিছে ৰঙিয়াৰ এপল' মিলৰ কৰ্মচাৰীসকল। স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই VRS মোকলাই দিয়াৰ ক্ষেত্ৰত দায়িত্ববোধ গ্ৰহণ নকৰাত ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ, লগতে বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ এপল' কৰ্মচাৰীসকলৰ। গহপুৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ চমক। খোলা জীপত উঠি হাৱাজানৰ পৰা গহপুৰলৈকে ৰেলী বাহিৰ কৰি ৰাইজৰ অভিবাদন গ্ৰহণ কৰে লুৰিণজ্যোতিয়ে। বহুসংখ্যক সমৰ্থকক লগত লৈ জীপ চাফাৰীৰে নিৰ্বাচনী পৰিৱেশ গৰম কৰি তুলিলে সভাপতি গগৈয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰিণজ্যোতিয়ে জাতীয় পৰিষদে নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰিছে। গহপুৰ ইয়াত চামিল হৈছে। এইবাৰ অসমত এখন জাতীয়তাবাদী চৰকাৰ গঠন হ'ব বুলি আশা প্ৰকাশ কৰে।
নগাঁও চহৰৰ নিকটৱৰ্তী পলাশনীৰ ৰাজ্যিক ঘাইপথত সোমবাৰে বিয়লি প্ৰণৱ নাথ নামৰ এগৰাকী ব্যৱসায়ীক দুজনীয়া ডকাইতৰ দলে গুলীয়াই লুটপাটৰ চেষ্টা কৰে। ৰূপহীহাটৰ পৰা ব্যৱসায়িক কাম কাজ শেষ কৰি নগাঁৱলৈ আহি থকা অৱস্থাতেই ডকাইতৰ দলটোৱে প্ৰণৱ নাথক আক্ৰমণ কৰে। গুলীবিদ্ধ অৱস্থাৰে প্ৰণৱে সেই স্থানৰ পৰা পলায়ন কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হয়। বৰ্তমান প্ৰণৱ নাথৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। প্ৰণৱ নাথৰ পৰিয়ালে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাই সমগ্ৰ নগাঁৱতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। ৰূপহীত মই কাম শেষ কৰি পেলাই মই ঘৰলৈ ৰিটাৰ্ণ আহি আছিলোঁ। আহি থকা অৱস্থাত মোক পলাশনী পাৰ হৈ আহিলোঁ মই আপোনাৰ মহফুলি অলৰেডি পোৱাহি নাই। তেনে অৱস্থাত এখন বাইকত আপোনাৰ দুজন মানুহ আহিছে। আপোনাৰ বাইকখন আপাচি 160 ৰেড এণ্ড ব্লেক কালাৰ, বাইকখনৰ নাম্বাৰ প্লেট নাই আৰু দুজন মানুহ আহিছে। এজনে হেলমেট পিন্ধি আছে, এজনে মাস্ক পিন্ধি আছে আৰু যিজন মানুহৰ পিছত মাস্ক পিন্ধি আছে তেখেতে মোৰ বাইকৰ আগত আহি পেলাই মোক বাইকখন ৰাখিব কৈছে। কিন্তু মই পিষ্টলটো দেখাৰ পিছতে মোৰ বাইকখন ৰখা বা মোৰ ভয় লাগিছে। মই যে কি কৰিম কি নকৰিম, কেনেকৈ পলাব পাৰিম। আগতে এনেকুৱা কেছবিলাক শুনি থাকোঁ যে গুলিয়াই দিয়ে মানুহ মৰি যায়। সেইকাৰণে মই তেখেতক অভাৰটেক কৰি মই আহিব লৈছোঁ। আহিব লওঁতে মোক পিছফালৰ পৰা গুলিটো মাৰিছে। যেতিয়া থাপকৈ এটা আৱাজ শুনিছোঁ, এটাই মাৰিছে মোক গুলি। মোৰ পেটত লাগিছে। লাগোতে মই ভাবিছোঁ যে কিবা পুৰণি দিৰণি ধৰিছে। মই ভাবিছোঁ একো হোৱা নাই, কিবা লাগি পেলাইছে। তাৰপিছত মই 1 কিলোমিটাৰমান গুচি আহিলোঁ। তেখেতে আকৌ মোক পিছা কৰিছে, আপোনাৰ 100 মিটাৰমান মোক পিছা কৰিলে। তাৰপিছত মই মহকুলি ওচৰা ওচৰি পাই গ'লোঁ। সেইকাৰণে ৰিটাৰ্ণ গুচি গ'ল। যোৱাৰ পিছত মই মহকুলি যাওঁ হস্পিটেল।